নিশ্চিতভাৱে চাওক কালি নিশাৰ ভাগত গুৱাহাটী মহানগৰীৰ মাছমজিয়াতে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় আৰু বৰ্তমান সময়তো জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই। যিটো স্থানত মই উপস্থিত আছোঁ সেই স্থানটো হৈছে গুৱাহাটী মহানগৰীৰ ABC আৰু ABCত বৰ্তমান সময়তো কেইবাখনো অগ্নিনিৰ্বাপক বাহিনী মাছ নিশাৰ পৰাই তেওঁলোকে অহৰহভাৱে তেওঁলোকে প্ৰচেষ্টা চলাই আছে, কিন্তু এই মুহূৰ্তলৈকে কিন্তু এই যিটো অট্টালিকা এই অট্টালিকাটো কিন্তু জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই। কেনেকৈ জুই লাগিছিল সেই কথাও কিন্তু এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই। মাছ নিশা কেনেকৈ গুৱাহাটী মহানগৰী এইটো যিটো বিল্ডিং প্ৰায় ৬-৭ মহলীয়া এটা বিল্ডিং আৰু এই বিল্ডিংটোত কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ'ল প্ৰথম অৱস্থাত সেই কথা কিন্তু এই মুহূৰ্তত গম পোৱা নাই। আৰু এই মুহূৰ্তত যদি আপুনি চায় তেনেহ'লে ইয়াত কেইবাটাও শ্ব'ৰুম আছিল। সমান্তৰালকৈ যদি আমি কওঁ তেনেহ'লে SBI যিটো ভাৰতীয় ষ্টেট বেংকৰ যিটো বাণিজ্যিক শাখা কেইবাটাও শাখা ইয়াত আছিল আৰু যাৰ ফলত এই মুহূৰ্তত যথেষ্ট কোটি কোটি টকা প্ৰায় জুইত জাহ গৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। বৰ্তমান সময়তো SBIৰ তৰফৰ পৰা সেই কথা উল্লেখ কৰা নাই। হয়তো কিছু সময় পাছতে সেই কথা আমি দৰ্শকসকলক অৱগত কৰাবলৈ চেষ্টা কৰিম যে কিমান টকা ভস্মীভূত হৈছে সেই কথা আমি দৰ্শকসকলক পৰৱৰ্তী সময়ত জনাবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত যদি মই কওঁ তেনেহ'লে গুৱাহাটী মহানগৰীত মাছমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিকাণ্ড হোৱা অট্টালিকাটো দ্বিতীয় মহলাত আছে ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা। আটাইকেইটা শাখাতেই স্পৰ্শ কৰিলে বিধ্বংসী অগ্নিকাণ্ডই। জুইত SBI কোটি কোটি টকা জ্বলি ভস্মীভূত হোৱাৰ এই মুহূৰ্তত সন্দেহ কৰা হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল আহমেদ আছে, ৰাতুল আহমেদে দৰ্শকসকলক দেখাব। অট্টালিকাটোত থকা সামগ্ৰীৰ নথিপত্ৰ সম্পত্তি বাহিৰলৈ উলিয়াব নোৱাৰিলে। প্ৰায় 12ৰ পৰা 15খনকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিশাৰ পৰা বৰ্তমান সময়লৈকে যদি আমি চাওঁ তেনেহ'লে বৰ্তমান সময়তো জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীয়ে অহৰহ তেওঁলোকে চেষ্টা চলাইছে। আৰক্ষীয়ে ভিতৰ ভাগলৈ কোনো ব্যক্তিক এই মুহূৰ্তত সোমাবলৈ দিয়া হোৱা নাই। সেই পৰিৱেশটো এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু জুই লেলিহান শিখাই কিন্তু চাৰিওফালে আৱৰি ধৰিছে আৰু প্ৰায় কোটি কোটি টকা জ্বলি ভস্মীভূত হোৱাৰো এই মুহূৰ্তত আশংকা কৰা হৈছে। এই মুহূৰ্তত সেই পৰিৱেশটো পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। কিছু সময় পাছতেই হয়তো SBIৰ তৰফৰ পৰা সেই কথা উল্লেখ কৰিব যে কিমান টকা কিমান কোটি টকা জ্বলি ভস্মীভূত হৈছে। আৰু ইয়াতে যিটো লোন বাৰ্ণছ বুলি কোৱা হয় সেই লোন বাৰ্ণছটো ইয়াত আছিলে। বহু নথিপত্ৰ কিন্তু এই মুহূৰ্তত জ্বলি চাৰখাৰ হৈ গৈছে। এই মুহূৰ্তত যিটো স্থানত মই উপস্থিত আছোঁ সেই স্থানটো হৈছে গুৱাহাটী মহানগৰীৰ মাছমজিয়া ABCত। ইতিমধ্যে মই সেই কথা উল্লেখ কৰিছোঁ। নিশা প্ৰায় 12 বজাত প্ৰায় জুই সূত্ৰপাত হোৱাৰ আশংকা কৰা হৈছিল আৰু সেই জুই লেলিহান শিখাই বৰ্তমান সময়ত 7:45 পাৰ হৈ গৈছে। এই সময়ছোৱালৈকে কিন্তু একেই পৰিৱেশ। সেই পৰিৱেশটো আপুনি যদি চায় তেনেহ'লে অনুমান কৰিব পাৰিছে যে কিমান এটা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে, কিমান এটা ভয়াৱহ ৰূপ লৈছিল কালি মাজনিশা। সেই পৰিৱেশটো হয়তো এইসমূহ দৃশ্য দেখি হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে। বৰ্তমান সময়তো প্ৰায় যি SBI যিটো শাখা সেই SBI শাখাটো কিন্তু জ্বলি এক প্ৰকাৰে চাৰখাৰ হৈ গৈছে। SBI যিসকল কৰ্মচাৰী সেই কৰ্মচাৰীসকলক কিন্তু ভিতৰ ভাগলৈ সোমাবলৈ দিয়া হোৱা নাই, কাৰণ যিকোনো মুহূৰ্তত হয়তো ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে। কাৰণ ভিতৰ ভাগলৈ কোনো লোক এই মুহূৰ্তত অসম আৰক্ষীয়ে সোমাবলৈ দিয়া নাই। হয়তো কিছু সময় পাছতে হয়তো ভিতৰ ভাগলৈ সোমাবলৈ দিব। কিন্তু এই মুহূৰ্তত যিটো স্থানত মই উপস্থিত আছোঁ মই পুনৰবাৰ কৈছোঁ গুৱাহাটী মহানগৰী ABC আৰু কালি মাজনিশা 12 বজাৰ পৰাই এই গোটেই ঘটনাটো সংঘটিত হোৱাৰ বুলি সকলোৱে সন্দেহ কৰিছিল। আৰু তাৰ পাছতেই যেতিয়া অগ্নিকাণ্ড সংঘটিত হৈছিল তাৰ পাছতেই প্ৰায় সন্দেহ কৰা হৈছে যে 12মান বজাত আৰু তাৰ পাছতে প্ৰায় 12ৰ পৰা 13খনকৈ অগ্নিনিৰ্বাপক বাহিনী নিশাৰ পৰাই উপস্থিত হৈছিল আৰু তাৰ পাছৰ পৰাই কিন্তু জুই নুমাবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু বৰ্তমান সময়তো কিন্তু জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাই। হয়তো পৰৱৰ্তী সময়ত SBIৰ তৰফৰ পৰা মই পুনৰ কৈছোঁ যে SBI ইয়াত কেইবাটাও শাখা আছিল। SBI কেইবাটাও শাখা থকাৰ কাৰণে হয়তো SBIৰ তৰফৰ পৰা সেই কথা স্পষ্ট কৰিব যে কিমান কোটি কোটি টকা ইয়াত জ্বলি চাৰখাৰ হৈ গৈছে। সেয়া কিন্তু পৰৱৰ্তী সময়ত আমি জনাব পাৰিম।